যি সময়ত আধুনিক সমাজ ব্যৱস্থা দুপক দুপে উন্নতিৰ শিখৰলৈ গতি কৰিছে তেনে সময়তে মঙলদৈৰ ১ নং মেধিপাৰাত দেখা গৈছে এক অশুভ পৰম্পৰা। শংকৰী ধৰ্মৰ মোমায়েকৰ ল'ৰাৰ বিয়া খাবলৈ যোৱাই হ'ল কাক। মঙলদৈত পুনৰ এঘৰীয়া হ'ল ১৩টাকৈ পৰিয়াল। গাঁৱৰ কোনো অনুষ্ঠানতে ভাগ লোৱাত বাধা আটাইকেইটা পৰিয়ালৰ। আধুনিক সমাজত ধৰ্মক লৈ কৰা ভেদাভেদে একাংশই যেন সিঁচিছে ঘৃণাৰ বীজ। মঙলদৈ নিকটৱৰ্তী ১ নং মেধিপাৰা গাঁৱত সংঘটিত হৈছে লজ্জাজনক ঘটনা। ১ নং মেধিপাৰাত শংকৰী সমাজ আৰু ব্ৰাহ্মণ সমাজৰ মাজত ভেদাভেদ। এইজন মিলন ডেকা বিগত মাঘ মাহত শংকৰী ধৰ্মৰ মোমায়েকৰ ল'ৰাত বিয়া খাবলৈ গৈছিল আৰু সেয়াই কাল হ'ল মিলনৰ বাবে। আকৌ মিলনৰ ঘৰত ভাত খাবলৈ পুনৰ এঘৰীয়া হ'ল কেইবাটাও পৰিয়াল। হৈছিলে আপোনাৰ মাঘ বিহুৰ পৰা হৈছিলে। মই শংকৰী সংঘৰ মানুহ এঘৰৰ মানে মোৰ নিজৰ মামা হয়, মামাৰ ল'ৰাৰ বিয়া আছিলে। বিয়া নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যোৱাৰ অপৰাধত মোক এঘৰীয়া কৰি ৰাখিছিলে। তেনেস্থলত আজি আকৌ মোৰ ঘৰত ভাত খাবলৈ অহাৰ কাৰণে আৰু ৫ ঘৰ মানুহক এঘৰীয়া কৰি ৰাখিলে। সেইকাৰণে মানে এই আমি যিটো মানে আমাৰ গাঁৱত পৰিস্থিতি হৈ আছে মানে আমি ইয়াৰ মানি ল'ব পৰা নাই। ইয়াৰ উচিত বিচাৰিছোঁ, আপোনালোকৰ কাষ চাপিছোঁ। কোনে কৰিছে? এই আমাৰ গাঁৱৰ প্ৰধানবিলাকে কৰিছে, গাঁৱৰ মুৰব্বীসকলে কৰিছে। বলোৰাম ডেকা, সভাৰাম এই আপোনাৰ কমলাকান্ত ডেকা, তেওঁলোক গাঁৱৰ মুৰব্বী হয়। তেওঁলোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হয় আমাৰ গাঁৱৰ। আমি ৮ ঘৰ আছিলোঁ, এঘৰীয়া হয়। এতিয়া মোৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰিব আহোঁতে মানে আৰু 5 ঘৰ হ'ল। মোৰ ঘৰত মানে মই লগ বন্ধু কেইজনমানক নিমন্ত্ৰণ দিছিলোঁ। মোৰ লগতে মোৰ ঘৰৰ মানুহ কেইঘৰকো মই মাতিছিলোঁ। মোৰ নিজৰ সম্পৰ্কীয় মানুহ আছিলে তেওঁলোক মোৰ ঘৰত ভাত খাবলৈ অহাৰ অপৰাধতে এঘৰীয়া কৰিছে। এতিয়া ১৩-১৪ ঘৰমান হ'ব। কিন্তু মোৰ সম্পৰ্কীয় মামা হয়, মোৰ মামাৰ ল'ৰাৰ বিয়া আছিলে। তেওঁৰ বিয়াৰ পৰাই এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া মানে উচিত বিচাৰ লাগে আৰু ইয়াৰ আমাক কি হয়, সামান্য এটা ভুলৰ বাবে আমাক এঘৰীয়া কৰি ৰাখিলে। আমাৰ গাঁৱত কিবা অনুষ্ঠান হোৱাৰ পিছতহে আমি গম পাওঁ বোলে আমাক নিমন্ত্ৰণ নিদিয়ে। নিমন্ত্ৰণ নিদিলে গম পাওঁ আমাক এঘৰীয়া কৰি ৰাখিছে। আজি এখন অন্নপ্ৰাশন আছিলে, তেওঁলোকক নিমন্ত্ৰণ দিয়া হোৱা নাই। যোৱাকালি এখন নাৰায়ণ পূজা আছিলে, গাঁৱৰ প্ৰেচিডেণ্টৰ ঘৰতে আছিলে। তাতেও নিমন্ত্ৰণ দিয়া হোৱা নাই, তেতিয়াহে গম পাইছোঁ। এনেকুৱা ব্যৱস্থা হ'লে বহুত বেয়া লাগে। এতিয়া আজি যোন ঘৰৰ অন্নপ্ৰাশন আছে সেই ঘৰৰ ল'ৰাটোৰ কাৰণে আমাৰ বেয়া লাগছি বাৰু, লাগক। আমি বেয়া লাগিলেও এনেকৈ থাকিম, থৈছে আমাৰ সমাজে এনেকুৱা কৰি। সেইকাৰণে মই প্ৰথম নামঘৰত আহোঁতে আহি আছিলোঁ, নামঘৰত মোক একো কোৱা নাই, মাতবোল কৰা নাই বাৰু, নাই সেইটোতো মই বেয়া পোৱা নাই। ৩ দিন পিছত আকৌ নামৰ ঘৰত আহিলোঁ। আহোঁতে তেওঁলোকে তাৰমানে নামঘৰত আহোঁতে তেওঁলোকৰ তিৰোতা এটাই বডুৱা তিৰোতা এটাক ক'লা, কিয় নামঘৰত যোৱা নাই? তেতিয়া তেওঁ ক'লা মই নামঘৰত যাব সময় পোৱা নাই। তেতিয়া কৈছে পাপুৰ মাক আহি আছে নহয়, গোঁসাই ঘৰত পাপুৰ মাক আছে, তুমি কিয় যোৱা নাই? তেতিয়া তেওঁ ভাবিলা কিয় বা যাওঁ, পাপুৰ মাক আছি। তেওঁ মানে মোক কোৱা নাই নামঘৰত অহাৰ কাৰণে, মই সময় পোৱা নাই, মই অহা নাই। তাৰপিছত গ'ল সেইটো আৰু নামঘৰত অহা নাই, আমি নামঘৰত গ'ল। তাৰপৰা আজি যোন ঘৰৰ ল'ৰাটোৰ অন্নপ্ৰাশন আছিল সেই ঘৰৰ ল'ৰাটোৱে তাৰমানে গাঁৱৰ মানুহগিলা মাতি ফুৰিছে, আমাৰ ঘৰত যোৱা নাই। নাজানোতে মই তাক সুধিলোঁ, বাবা আমাক কিয় নামাতিলি? কৈছে তোমালোকে মিলনৰ ঘৰত খানা খাইছিলি, খানা খোৱাৰ কাৰণে তোমালোকক মাতা নাই। কষ্ট পাই আছোঁ, মানসিকভাৱে আমি কষ্ট পাই আছোঁ। সেইকাৰণে আমাক বহুত গাঁৱৰ মানুহে কষ্ট দিছে। গাঁৱৰ মিটিঙো হৈ গৈছে গোঁসাই ঘৰত, হৈ যোৱাৰ কাৰণে আমাৰ ল'ৰাকো বহুত অপমান কৰিছে, অশান্তি দিছে, মাককো অশান্তি দিছে। সেইকাৰণে আমাক মানসিকভাৱে কষ্ট দিয়া মানুহখিনিয়ে যাতে জানো আমাক ন্যায় লাগে, সমাজ জানো আকৌ গঢ় লাগে, আমি সেইটোকে বিচাৰি। আধুনিক সমাজক ভেদাভেদ কৰা এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইপিনে ঘটনাৰ সন্দৰ্ভত গাঁৱৰ মুখীয়া বলোৰাম ডেকাই কি কয় শুনক। মূল কথাটো হ'ল আমাৰ কেইঘৰমান মানুহ ভকত আছে, 5 ঘৰমান, আৰু বাকীখিনি হ'ল সংসাৰী মানুহ। এই ভকত আৰু সংসাৰী মানুহৰে মূল কেৰমটো আমাৰ ইয়াতে আজি প্ৰায় 25 বছৰ ধৰি আমি ভকত আৰু সংসাৰী মানুহ যাতে এই একেলগে চলিব পাৰোঁ, একেলগে নিজৰ নিয়ম নীতি ৰক্ষা কৰি যাতে আমি বিভিন্ন কাজকৰ্ম যাতে খাব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছিলোঁ। মাজে মাজে কেতিয়াবা আকৌ বিশৃংখলে আকৌ মিটিং পাতোঁ, মিটিং পাতি আকৌ আমি মিলাই লওঁ
যে আপোনালোকৰ যিখিনি ভকতীয়া মানুহ তেওঁলোকৰ কাৰণে আমি বেলেগে সুবিধা কৰি দিম, তেওঁলোকে নিজে বনাই মেলি তেওঁলোকৰ নিয়ম নীতিৰে চলিব, আৰু আমাৰখিনিৰ কাৰণে আমাকো বেলেগে সুকীয়া কৰি দিয়ে, আমি খাওঁ। আমাৰ কথা হ'ল একেখন গাঁৱতে জন্মগ্ৰহণ কৰি আমি ইমানখিনি একেলগে ডাঙৰ দীঘল হৈছোঁ, আমাৰ যাতে কোনো মানুহে এইখন গাঁৱৰ কাজকৰ্মৰ পৰা আঁতৰত থাকিব নালাগে, এইটো উদ্দেশ্য কৰি আজি প্ৰায় 20-25 বছৰ ধৰি আমি এটা ৰীতিত বা এটা নীতিত আমি চলি আছোঁ। কিন্তু আজি কিছুদিন ধৰি এনেকুৱা হ'ল তেওঁলোকৰ নীতি নিয়মবিলাক, বিশেষকৈ ভকতীয়া পন্থখিনিৰ কথা মই কৈছোঁ, তেওঁলোকৰ নীতি নিয়মবিলাক অলপ আগতকৈ বেছি কাঢ়া হৈছে। যেনে মই যদি বামুণ এটা মোৰ ছোৱালীৰ বিয়া পাতিলোঁ, মোৰ ছোৱালীৰ বিয়াতেই মই বামুণ মাতি শ্ৰাদ্ধ তাদ্ধ কৰোঁ, কাৰণ আমি বামুণীয়া পন্থীৰ মানুহ, হোমযজ্ঞ কৰা মানুহ। তেওঁলোকে মোৰ চোতালততো নাহিলেই, তেওঁলোকৰ কাৰণে মই সুকীয়া ব্যৱস্থা কৰি দিছিলোঁ এঠাইত, তাতো তেওঁলোকে খাবও নাহিল, বিয়াখনত নাহিল। আকৌ এখন গাঁৱত বিয়া এখন হ'ল, অলপতে এখন বিয়া গ'ল। বিয়াখনতো আমাৰ গোটেই সমাজৰ মানুহখিনি তেওঁলোকে মাতি পেলাই তেওঁ কাজখন আমাৰ ৰাইজক গতাই দি কৈছে যে আপোনালোকে কৰি ধৰি খাব লাগিব, আলহী অতিথিকো খুৱাব লাগিব, আৰু ভকতীয়াখিনিৰ কাৰণে আমি বেলেগে ব্যৱস্থা দিছোঁ, তেওঁলোকে তাতে খাব, আৰু সংসাৰী মানুহখিনিৰ কাৰণে আমাৰ কমন ছিষ্টেম এটা আছে, তাতে চলিব। কিন্তু তেওঁলোকে কি কৰিলে, আৰু তেওঁলোকে ক'লে যে আমাৰ ৰান্ধনি নাই। ৰান্ধনি তেওঁ এটা ব্যৱস্থা কৰিলে, বেলেগ ঠাইৰ পৰা সেই ভকতীয়া পন্থৰ মানুহ এগৰাকী আনি, ৰান্ধনি এগৰাকী আনি তেওঁ ৰান্ধিব দিলে। 25জনমান মানুহৰ ভাত পানী বনাই ৰাতি 8টা বজালৈ ৰখিলে, এজনো তেওঁলোক নাহিল খাবলৈ। সেইটোত মানে আমাৰ গাঁৱৰ এই ৰাইজখিনি অলপ মানে বহুত মানে দুখ পাইছে, আৰু যে এনেকুৱা কিয় হ'ব লাগে। গতিকে যদি এনেকুৱাই হয়, তেতিয়াহ'লে তেওঁলোক যদি আমাৰ কাৰ্যকৰ্মই আহিব নোৱাৰে, তেতিয়াহ'লে আমি কেনেকৈ যাব পাৰিম। গতিকে আমিও ইয়াৰ পিছত যদি ভকতীয়া পন্থৰ কাৰোবাৰ বিয়া বাৰু হয় বা কিবা কাজকৰ্ম হয়, আমি নাযাওঁ। এই হেৰিত আকৌ 1 মাহমান পিছতে এখন ভকতীয়া পন্থৰ ল'ৰা এটাৰ বিয়া এখন আহিল। সেই বিয়াখনত আকৌ গোটেই সমাজখন গোটালে, আমি গ'লোঁ। যোৱাৰ পিছত তেওঁলোকে আমাক ধৰিলে যে আপোনালোকে আমাৰ কাজখন চলাই দিব লাগে, আৰু এনেকুৱা কথা। তেতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা ক'লে যিহেতু আপোনালোকে আমাৰ বিয়া বাৰুবিলাকত নাযায়, কাজকৰ্মত নাযায়, গতিকে আমিওতো আহিব নোৱাৰিম, সেইকাৰণে এখন কাজত আমি নাহিম। তাৰপিছত বহুত তেওঁলোকে কাকুতি মিনতি কৰাৰ পিছত আমি ক'লোঁ ঠিক আছে, আমি ৰাইজৰ মন্দিৰত বাৰু এই বিষয়ত আকৌ এখন মিটিং এখন পাতি ৰাইজৰ মতামত ল'ম, লৈ পেলাই যদি তেওঁলোকে অহা হয় আহিব, আৰু যদি নাহে তেতিয়াহ'লে আৰু বিয়াত অহা নহ'ব। শেষত এই বিয়াখনত আমাৰ গোটেই এটাকৈ সোধাৰ পিছত চবে ক'লে যে আমি এনেকুৱা বহুত অপমান পাইছোঁ, গতিকে তেওঁলোকৰ বিয়াত আমি নাযাওঁ, আৰু তেওঁলোকৰখিনি তেওঁলোকে চলাব, আমাৰবিলাক আমি চলাম, সেইটো ব্যৱস্থা কৰিলেই হ'ল। এই ধৰণে ৰায় হ'ল। তেওঁলোকক জনালোঁ যে আমাৰ সংসাৰী মানুহখিনি, বামুণীয়া মানুহখিনি আপোনালোকৰ বিয়া খাব নাহে, আপোনালোকৰ বিয়াখন আপোনালোকে চলাব, তাত একো বেয়া কথা নাই, কিন্তু আপোনালোকৰ কাম বন সকলোতে আমাৰ গোটেই ৰাইজে আগে পিছে আহি পেলাই সকলোৱে সহায় কৰিব, যোনে যি পায়। এনেকুৱা নীতি হেৰিত থাকোঁতে যেতিয়া আমাৰ গোসাঁই ঘৰত মানে হ'ল যে আমাৰ মানুহখিনি নাযায়, তেতিয়া আকৌ সেই ভকতীয়া 5 ঘৰৰ লগত কেইঘৰমান সম্পৰ্কীয় মানুহ আছে, তেওঁলোকে ক'লে আমাৰ নিজৰ ঘৰৰ কাজ, মোৰ ভতিজা, মোৰ ভাগিন বা মোৰ ভাইটি, গতিকে আমিতো নগ'লে নহ'ব। তেতিয়া আমি ক'লোঁ আপোনালোকে যোনে যায় যাওক, কাৰণ তেওঁলোকৰো এটা দল হওক লাগে, কথা নাই, আপোনালোকে সেইটো দলৰ লগতে চলক। এনেকৈ প্ৰায় 9 ঘৰমান মানুহ তেওঁলোকৰ লগত চলি থাকিল। তাৰপিছত আকৌ ক্ৰমান্বয়ে ইয়াৰ পিছত আৰু কিছুমান অংগহী বংগহী 4-5 ঘৰমান মানুহ শেহতীয়াকৈ গৈ পেলাই প্ৰায় 14 ঘৰমান মানুহ হৈছে, তেওঁলোকৰ এটা দল হৈছে। আমি কৈছোঁ যে ঠিক আছে, দল দুটা হওক, কথা নাই, কিন্তু কোনো জেদভাৱ হ'ব নালাগে, কাজিয়া পেচাল হ'ব নালাগে, আৰু সহায় সাৰথি কৰা, সেইবিলাক বিপদে আপদে অহা যোৱা সেইবিলাক চব থাকিব। এতিয়া কথা হ'ল তেওঁলোকৰ এটা দল, ইয়াত কোনো কাকো বদুৱা কৰাও নহয়, কোনো এঘৰ দুঘৰকৈ বাদ দিয়া নহয়। তেওঁলোকে সেই দলটোক, সেইকেইঘৰ মানুহক এৰিব নোৱাৰা মানুহখিনি তেওঁলোকৰ লগ হৈ এটা দল হৈ আছে, আৰু বাকী তাৰ বাহিৰে কাজিয়া পেচাল কিবা কিবি আমাৰ মাজত একো নাই। গতিকে এতিয়া এইবিলাকো খন্তেকীয়া, এইটো নকওঁ যে বোলে এই চিৰদিন এনেকৈ থাকিব, আকৌ হয়তো কেতিয়াবা আমাৰ মাজত আকৌ আলোচনা হ'ব, হৈ লৈ নাই এইটো ভাল নালাগে, আমি আকৌ আগৰ নিচিনাকৈ চবেই মিলিজুলি চলিব লাগে, এনেকুৱা দিন নিশ্চয় আহিব। নহয়, তেওঁলোকৰ কথা হ'ল বিয়াখনত যিখিনি মানুহে যাম বুলি ক'লে, তেওঁলোকক আমি কৈছোঁ আপোনালোকে তেতিয়াহ'লে সেইটো দলতে থাকক, তেওঁলোকে যিহেতু আমাৰ তাত নাহে, আমিতো তেওঁলোকৰ নাযাওঁ, কাৰণ তেওঁলোকে 2-3খন কাজত আমাৰ তাত নাহা কাৰণেহে আমি তেওঁলোকক এৰি দিছোঁ। তাৰ আগলৈ আমি আমিও যাওঁ, তেওঁলোকো আহা। শেষত তেওঁলোকে যেতিয়া আমাৰ বিয়া বাৰু কাজকৰ্মত সম্পূৰ্ণ বন্ধ কৰি দিলে, তেতিয়া আমি ক'লোঁ তেওঁলোক যদি আহিব নোৱাৰে আমি কেনেকৈ যাম, গতিকে আমিও যাব নোৱাৰোঁ, সেইটো আমি বন্ধ কৰিলোঁ। আৰু তাৰ কাৰণে যিকেইঘৰে এৰিব নোৱাৰাকৈ গৈছে, আমি সেইটো কৈছোঁ যে আপোনালোকে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা দল হৈয়ে থাকক, তেওঁলোকৰো এটা দল হওক, আপোনালোকে সেনেকৈ ভালকৈ চলি থাকক।
মঙলদৈৰ পৰা গৌতম চহৰীয়া, অসম লাইভ 24।